হাই বন্ধুসকল, গুড মৰ্ণিং। এতিয়া মই শিলচৰ গাঁৱত আছোঁ। ঘৰলৈ আহিলোঁ বহুত দিন পিছত, আজি 2 বছৰ পিছত আহিলোঁ। খুৰাক ক'লোঁ বোলক মাছ মাৰোঁ। খুৰাটো জাল লৈ কেনে মাছ মাৰিবলৈ ওলাল। পুখুৰীত নামি কেনে মাছ বিচাৰি আছে। মই মুৰ্গীৰ পিছে পিছে দৌৰি আছোঁ। গমে নাপাওঁ মুৰ্গীৰ পোৱালিবিলাক কোনপিনে দৌৰি আছে। তাৰপিছত খুৰাহঁতে মাছ মাৰি থাকোঁতে পুখুৰীত মাছেই নাইকিয়া হৈ গ'ল। চব সৰু মাছ। লাষ্টত গৈ কেনে 2টা মাছ পালে, অলপমান ডাঙৰ খাব পৰাকৈ। চাওকচোন মাছবিলাক, আপোনাৰ চাগে গম পাব দেখাটো কেনে লাগিছে মাছবিলাক। পুখুৰীৰ মাছ লোকেল, ভাল লাগিছেনে বাৰু? তাৰপিছত মোক দেখালে, খাবনে এইটো আপুনি? মই না বুলি ক'মনে? লাষ্টত জালটো ধুই কেনে মাছটো উঠাব চেষ্টা কৰি আছে সিহঁতে পুখুৰীৰ পৰা। চাওকচোন বাৰু মাছটো কেনে লাগিছে আপোনালোকৰ। 2টা মাছ ভাল লাগিছেনে বাৰু? তাৰপিছত আনপিনে মোৰ আৰু এটা খুৰাই গৈ পেলাই বিলত মাছ মাৰিব ধৰিছোঁ। আপোনাৰ জেনেৰেটাৰ মেচিন লগাই কিনে পানী টানি আছে, মাছ নাচি আছে। কোনপিনে কি কৰিব খুৰাহঁতে তো আৰু কি ক'ম আপোনাক মই। মোৰ কাৰণে মানে ক'ত মাছ মাৰি খুৱাব, কি কৰিব নকৰিব, সিহঁতে সেইবিলাকে চিন্তা কৰে। ইমান বছৰৰ পিছত আহিছে ল'ৰাটো, ডাঙৰ ল'ৰা।